হেল্ল' ফ্ৰেণ্ডছ, টিনা নাৰ্চাৰীৰ অন্য এটা ভিডিঅ'লৈকে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম যে ফুলি থকা ফুলৰ ওপৰত। বৰ্তমান বাৰিষা যি সময়, গতিকে এইটো সময়ত মানে আমাৰ কি হয়, নাৰ্চাৰীবিলাকত অলপমান ফুলি থকা ফুলৰ পৰিমাণটো কমি যায়। কিন্তু হ'লেও বাৰিষা সময় হ'লেও আমাৰ যথেষ্ট কালেকশ্যন আছে আৰু এইবিলাক বাৰমাহে ফুলি থাকে। গতিকে এইবিলাক ফুলৰ ওপৰত আমি অলপমান কথা পাতিব গৈ আছোঁ বা আপোনালোকক চিনাকি কৰাই দিম কোনবিলাক ফুল বাৰমাহে ফুলি থাকে বা ছিজনেল ফুল কি, এই বিষয়ত আমি অলপমান কথা পাতিম। গতিকে ফুলি থকা ফুলৰ ওপৰত এইটো ভিডিঅ'। আপোনালোকে বৰ্তমান ছিজনত আপুনি চাব পাৰে যে এইটো হ'ল আমাৰ ৰঙা ইগজৰা। এই ৰঙা ইগজৰাটো আমাৰ এইটো হাইব্ৰিড ইগজৰা হয়। এইটো আমাৰ এনি টাইম ফুলি থাকে, প্ৰতি মাহতে আপোনাৰ ফুলি থাকিব। ব্ৰাঞ্চ যিমানে আহিব সিমানে ইয়াৰ ফুলটো বেছিকৈ ফুলে। তাৰপিছত আমি যদি চাওঁ ইপিনে এইটো নীলতকৰ বুলি কয়। এইটো ফুলো আপোনাৰ 12 মাহে সঘনে ফুলি থাকে, কিন্তু অলপমান মানে কি হয়, এবাৰ ফুলিলে ফুলাৰ পিছত মাজত অকণমান সময় গেপ দিয়ে, তাৰপিছত আকৌ নেক্সট ফুলি যায়। গতিকে এইটো এটা ফুল, খুব ধুনীয়া ফুল হয়। এইটো ধুনীয়া এটা হেৰি হয়, সৰু হয় ফুলটো, কিন্তু ধুনীয়া ফুল। এইটো 12 মাহে ফুলি থাকে। জবা, আমাৰ জবাৰ বিভিন্ন ভেৰাইটিৰ আছে। এইটো আমাৰ হালধীয়া আছে, তাৰপিছত ৰঙা থাকে। তাৰপিছত এইবিলাক ফুলো আমাৰ কি হয়, 12 মাহ এই হাইব্ৰিড জবাবিলাক ফুলি আপোনাৰ পিংক কালাৰত আহে। এইটো ইগজৰা, এইটো হাইব্ৰিড ইগজৰা হয়। এইটো পিংক কালাৰত, এইটোও 12 মাহে আমাৰ ফুলি থাকে। তাৰপিছতে এইটো ফাৰ্ষ্ট লাভ হয়, এইটোও ফুলি থাকে আপোনাৰ বাৰিষা ছিজনত থাকে বা 12 মাহে এইটোও ফুলি থাকে। তাৰপিছত আমাৰ এইটো হ'ল আমাৰ কামিনী কাঞ্চন। এইটোৰ খুব ধুনীয়া গোন্ধ আছে আৰু এইটোও আমাৰ 12 মাহে আমাৰ ফুলি থাকে। সেই মাজতে এবাৰ ফুলাৰ পিছত অকণমান দিন গেপ লৈ কিনে আকৌ নেক্সট ফুলি যায়। গতিকে এইটো আমাৰ 12 মাহে ফুলি থাকে। তাৰপিছত আমাৰ এইটো মিনি ইগজৰা এটা আছে। এইটো সৰু হয়, ইগজৰাৰে এটা ভেৰাইটি হয়। এইটো সৰু হয়, এইটোও আপোনাৰ 12 মাহে সঘনে এইটো ফুলিয়ে থাকে, প্ৰায় ফুলি থাকে এইটো। তাৰপিছত এইটো বগা এটা আছে, এইটোও ফুলি থাকে। তাৰপিছতে আপোনাৰ এইটো আছে ইউফৰবিয়া। এইটো হাইব্ৰিডৰ হয়, এইটো কটা নাই, মানে এটা আছে আপোনাৰ কটা থকা আৰু এইটো কটা নাই। এইটো আপোনাৰ এনি টাইম ফুলি থাকে। কোনো দিন এনেকুৱা এটা দিন নাই যিটো দিনত এইটো ফুল নুফুলিব। প্ৰত্যেক দিনতে এইটো ফুল আপোনাৰ প্ৰত্যেক মাহত আপোনাৰ এইটো ফুল ফুলি থাকে। তাৰপিছত এইটো এটা আছে, এইটো ৰেড ৰুভা বুলি কয়। এইটো ৰেড ৰুভাটো আপোনাৰ ফুলি থাকে প্ৰায় সঘনে। এইটো এটা ফুলি থাকে, বাৰিষা খৰালি বুলি কথা নাই, এইটো আপোনাৰ ফুলি থাকে এনি টাইম। আপোনাৰ চানদিনীটোতো আপোনাৰ কোনো কথাই নাই, কোনো দিন এটা এনেকুৱা দিন নাই যিটো দিনত আপোনাৰ এইটো নুফুলিব। প্ৰত্যেক দিনাই প্ৰত্যেক সময়ত আপোনাৰ এইটো ফুল ফুলি থাকে আৰু খুব ধুনীয়া ফুল। এইটো ধুনীয়া জোপোহা হয়। আপোনাৰ ঘৰৰ যদি চাৰিও চাইডে যদি জেওৰা টাইপ কৰিও ৰুই দিব পাৰে, ধুনীয়া ফুল। এতিয়া আমাৰ বাৰিষা ছিজনতো আমাৰ বগেনভেলিয়া, যিটো এতিয়া ট্ৰেণ্ডতে আছে বাৰু, বগেনভেলিয়াটো আমাৰ ফুলি আছে, বৰ্তমানো ফুলি আছে। এইবিলাক বগেনভেলিয়া আমাৰ ফুলি আছে ধুনীয়াকৈ, বগেনভেলিয়াবিলাক ফুলি আছে। গতিকে এইটো বাৰিষা সময়ত বগেনভেলিয়াটো কমকৈ ফুলে যদিও, কিন্তু যদি আপোনালোকে ফুলাব জানে বা ৰাখিব জানে, তেতিয়াহ'লে এই বগেনভেলিয়া ফুলটো আপোনাৰ বাৰিষা কালত আপোনাৰ ফুলি থাকে। এইটো আছে আপোনাৰ মাধৱীলতা। এই ফুলটো বাৰিষা খৰালি বুলি কথা নাই, এইটো যদি আপোনাৰ বগেনভেলিয়া টাইপ অলপ বাৰিষা কালত কমকৈ ফুলে, কিন্তু বৰ্তমান বাৰিষা কালতো এই ফুলটো ফুলি আছে বা এইটো ফুলি থাকে। এইটোৰ এনেকুৱা ছিজন নাই যে এইটো নুফুলিব। কিন্তু এইটোৰ দুটা ভেৰাইটি আছে, এটা লোকেল ভেৰাইটি, এটা আমাৰ হাইব্ৰিড ভেৰাইটি, যিটো আমাৰ নাৰ্চাৰীবিলাকত পোৱা যায়। আৰু লোকেলটো বাৰু পায় সাধাৰণতে, কিন্তু লোকেলটো আমাৰ ৰখা নাযায়, কিন্তু হাইব্ৰিডটো আমাৰ এইটো এনি টাইম। এই ফুলটো আপোনাৰ যেতিয়া আমাৰ চ'ত মাহত বা খৰাং ছিজনত এইটোৰ পাত চাতবিলাক সৰি কেনে এইটো নতুন এটা বহাগ মাহত আকৌ নতুনকৈ ৰূপ লৈ কেনে এইটো ফুল আপোনাৰ বাৰিষাৰ পৰা একদম ঠাণ্ডাৰ লাষ্টৰ ছিজনলৈকে এই ফুলটো অহৰহ ফুলি থাকে। এইটো ফুল এনেকুৱা নহয় যে এইটো নুফুলা হৈ যায় এটা সময়ত, তেনেকুৱা নহয়। এইটো ফুল অহৰহ ফুলি থাকে, কিন্তু দুমাহ এটা মাজতে নুফুলে। তাৰপিছত আলামান্দা, এইটোৰ বিভিন্ন কালাৰত আহে। এতিয়া বৰ্তমান আমাৰ তাত হালধীয়া ফুলি আছে, এইটো বিভিন্ন কালাৰত আহে। গতিকে এইটো ফুলো আপোনাৰ প্ৰত্যেক সময়তে, প্ৰত্যেকটো ছিজনতে এইটো ফুলো আমাৰ ফুলি থাকে আৰু আমাৰ নাৰ্চাৰীত এইটো উপলব্ধ। বিভিন্ন ধৰণৰ ফুল আছে, আউটডোৰ প্লাণ্ট আছে, ইনডোৰ প্লাণ্ট আছে। গতিকে আপোনালোকে আহিব টিনা নাৰ্চাৰীত, ভিজিট কৰিব। গতিকে এনেকুৱা ধৰণৰ ফুল পাই থাকিব। আৰু এটা ফুল আছে আমাৰ, এইটো নীলকণ্ঠ বুলি কয়। এইটো ফুলো সঘনে ফুলি থাকে, বাৰিষা খৰালি বুলি কথা নাই, এইটো ফুলো আমাৰ ফুলি থাকে। গতিকে আপোনালোক আহিব, এবাৰ ভিজিট কৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু আগন্তুক এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে কাষত থকা বেল আইকনটো টিপি দিব। ধন্যবাদ।